গাইজ ফাইনেলি আমি ওলালোঁ ৰাইডাংগালৈ আৰু তাত গছ তলৰ বিহু কেনেকৈ উৰাই গোটেইখিনি বস্তু আমি দেখুৱাম আৰু ভিডিঅ'টো শেষলৈ চাব তেতিয়া গোটেইখিনি বস্তু ভালকৈ বুজি পাব। এতিয়া আমি গৈ আছোঁ, ৰাস্তাতে আছোঁ আৰু গাইজ আমি অলপ দেৰি পিছতে আমি আহি পালোঁৱেই এয়া ৰাইডাংগাঁও ফিল্ড আৰু ইয়াতে গছ তলৰ বিহু ধুনীয়াকৈ একদম দেখিবলৈ পাব আপোনালোকে। আৰু আমি এতিয়া যাম, পাছফালে বহুত মানুহ গৈ আছে। এতিয়া ভিৰ নাই মোৰ তাত ইমান, অলপ এতিয়া মানুহ এতিয়া গোট খাই আছে আৰু পিছত অলপ নাচ গান হ'ব। এতিয়া আমি আহি সোমাইছোঁ আৰু এতিয়া আমি গোটেইখিনি বস্তু আপোনালোকক দেখুৱাইছোঁ। ভাইৰ লগৰখিনি আমি আহিছোঁ এতিয়া একেলগত। আমি এতিয়া গৈ আছোঁ, দেখুৱাম আপোনালোকক ভিডিঅ' আৰু কেনেদৰে তেওঁলোকে গছ তলৰ বিহু উদযাপন কৰে সেয়া দেখুৱাম আমি আপোনালোকক। আৰু এই ৰাইডাংগাঁও ফিল্ডখনতে প্ৰত্যেক বছৰে গছ তলৰ বিহু উৰুৱা হয় আৰু এই বছৰো তেওঁলোকে খুব ধুনীয়াকৈ আয়োজন কৰিছে। ইয়াত বহুত দূৰ দূৰৰ পৰা মানুহ ইয়াত আহি গোট খাইছে আৰু চাৰিওফালে চাইছে মানুহ। মই অকণমান জুম কৰি দেখুৱাম এইটো কেনেকৈ নাচি আছে এফালে। আৰু ইয়াত বেলেগ গাঁৱৰ পৰা যদি কোনোবা আলহী ছোৱালী আহে তেওঁলোকৰ যি ড্ৰেছ সেই ড্ৰেছ পৰিধান কৰি নাহিলে এনেকুৱা গাঁৱৰ ল'ৰাখিনিয়ে তেওঁলোকক হাতত ধৰি আনি গাঁৱৰ ডেকা ল'ৰাসকলে এনেকৈ ছোৱালীবোৰক নচুৱায় আৰু জোকাবলৈ বুলি আমি শুনিছোঁ। আৰু ভণ্টি কেইজনে আহি আমাক এনেকৈ চানা দিলে, চানা খাইছোঁ। এই লগৰখিনিও আমাৰ চানা লৈ লৈছে আৰু এইফালে ডেকা ল'ৰাসকলে এনেকৈ ছোৱালীবোৰক নচুৱাই আছে আৰু এইফালে গাঁৱৰ ডেকা ল'ৰাসকলে নাচি আছে। আৰু মৰাণ জনগোষ্ঠীয় লোকসকলে এনেকৈ তেওঁলোকৰ যি গছ তলৰ বিহু সেই গছ তলৰ বিহু খুব সুন্দৰভাৱে আয়োজন কৰিছে। হাই গাইজ, আৰু আমি এতিয়া পালোঁ, এতিয়া আপুৰ লগত লগ পালোঁ। এতিয়া আপুৱে কি ক'ব? আপু লাজ কৰিছে। এওঁলোকৰ অলপ বেলেগ ধৰণৰ দেই। আমাৰ যেনেকৈ ছোৱালীয়ে ল'ৰা ঘৰৰ লগত কথা বতৰা পাতি এনেকৈ বিয়া হয়, সিহঁতৰ তেনেকুৱা নহয় বুলি শুনিছোঁ। সিহঁতৰ কি হয় কি এনেকুৱা গছ তলৰ বিহু উৰুৱা দিনাখনত বেলেগ গাঁৱৰ পৰা ডেকা ল'ৰাখিনি আহি তেওঁলোকে ছোৱালীবোৰক গছৰ তলত বাঁহৰ লাঠিডাল লৈ গান গাই নচুৱায় আৰু ছোৱালীক পচন্দ কৰি এনেকৈ নিজৰ প্ৰেমিকাৰ লগত পলাই লৈ যায়। আৰু এইফালে এনেকুৱা গাঁৱৰ ডেকা ল'ৰাসকলে খুব ধুনীয়াকৈ হুঁচৰি মাৰিছে। এতিয়া তেওঁলোকৰ গছ তলৰ বিহু শেষ হৈছে। এতিয়া তেওঁলোকে ৰাউণ্ড মাৰিছে, ৰাউণ্ড মাৰি তেওঁলোকে নামঘৰলৈ যাব ইয়াৰ পৰা আৰু ডেকা ল'ৰাসকলেও যাব। নাম
ছোৱালীবোৰ ওলালে যাবলৈ নামঘৰলৈ এতিয়া কৈছে তাত সেৱা অৰ্চনা কৰিব আৰু আমি ৰাইটাংগাঁও পাৰ হৈ এতিয়া বেটনীলৈ সোমালোঁ আৰু বেটনীত এতিয়া আমি মোৰ একাউণ্টত পইচা 200 টকামান সোমাম কোনোবাই হয় চাগে আমাক চিনি পায় নেকি সেইকাৰণে চাইছিলে সোমালোঁ প্ৰথমবাৰ আহিছোঁ বেটনী আৰু বেটনী জেগাটো ইমান ধুনীয়া ইমান গাঁৱলীয়া এলেকা হয় আৰু আমি এনেকৈ ইমান গাঁৱলীয়া এলেকা বুলি আমি গম পোৱা নাছিলোঁ আজি একদম মানে চাপ এইটো তামোল গাছবোৰ কিমান ধুনীয়াকৈ ইয়াত আছে তাৰপিছত চাহ বাগান আছে নিজৰ আৰু খেতি বাতি কৰে আৰু মানুহ আৰু এইটো আমি ফাইনেলি এটা দোকান পালোঁ ইয়াতে হ'ব নাই চাম তো এই দোকানটোত আমি সুধিলোঁ এনে বৰ লাগিছিলে ভাবিলোঁ গান এটা গাম সময়তে নাচনি হৈ গৈছিলোঁ চাইকেল মাৰি নীলানো চকুযোৰে নাচনি ঐ তইনো চাই আছিলি ঐ নাচনি বলিয়া মোক কৰিলি তাৰে সুধিছোঁ ঐ নাচনি সঁচা কথা কোৱা যদি সঁচা মৰম দিয়া যদি জীৱনৰে লগৰী কৰি এতিয়া আমি পালোঁ এটা দোকান তাত গৈ এতিয়া সুধিম ইয়াত হ'ব পাৰে চাগে দোকানটো চাই এনেকৈ লাগিছে বৰ ভাল যাম আৰু আমি এতিয়া গৈ আছোঁ দোকানটোলৈ দাদা ঐ দা ওই দোকানী দা দোকানটোত মানুহ নাই নেকি আৰু এবাৰ দুটা দোকান আছে ন এইফালে মানুহ থাকিব নেকি এটাই নেকি এফালে কাপোৰ চাপোৰ বিক্ৰী কৰে আৰু এফালে এনেকা গ্ৰচাৰী সামান বিক্ৰী কৰে এইটো দোকান বেটনীত আছে আজি আমি প্ৰথমবাৰ আহিছিলোঁ বেটনীত এতিয়া আমি আগলৈ যাম বাইকত উঠিলোঁ এতিয়া ধুনীয়া এটা ফুল চালোঁ দেই ফুলটো এতিয়া মই কি কৰিম আৰু এইটো দেখি আছে আপোনালোকে বৰ ধুনীয়াকৈ আছে দোকান পাম বুলি কিন্তু আমাৰ ৰিচাৰ্জখন ভৰা নহ'ল আৰু আমি এতিয়া আৰু মই যিটো ছোৱালীক মই ভাল পাইছিলোঁ সেই ছোৱালী ঘৰটো এইফালে আছে দেই আপোনালোকে দেখাব দেখিব এইটো এইফালে আছে আহিলোঁ আমি বৰ ভাল লাগিলে আৰু এতিয়া আমি গৈছোঁ এতিয়া আমি ঘৰলৈ যাম অলপ ভিডিঅ'টো ভাল লাগিলে মটিভেট কৰিব দেই ভিডিঅ'টো শ্বেয়াৰ কৰিব লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তেতিয়া আমি এতিয়া আৰু ভিডিঅ' বনালে আপোনালোকৰ যোগেদি আমি লগ পাম ভিডিঅ'ৰ যোগেদি আপোনালোকক লগ পাম গতিকে তেতিয়া ভাল লাগিব সদায় আমি পৰিয়ালৰে সদস্য